যোৱাকালি যিটো প্ৰেছ মিট লাহৰীঘাট সমষ্টিৰ ৰাইজৰ দলৰ কমিটিয়ে দিছে, এইটো আমি প্ৰত্যাখ্যান কৰিছো। গোটেই অসমত আমাৰ দলৰ সভাপতি সন্মানীয় অখিল গগৈ ডাঙৰীয়াই মিত্ৰতা কৰিছে কংগ্ৰেছ দলৰ লগত, আৰু গোটেই অসমৰ আমাৰ যিমান ৰাইজৰ দলৰ কমিটি আছে, আমাৰ জিং সমষ্টিৰ মই ৰাইজৰ দলৰ সভাপতি হওঁ, সকলো ভোটাৰক আমাক আগতেই যেতিয়া আমাৰ দিচাঙত ৰাইজৰ দলৰ এক্সিকিউটিভ আছিলে, এক্সটেণ্ডেড এক্সিকিউটিভ, তেতিয়া শপত খুৱাই দিছিলে। অখিল গগৈ ডাঙৰীয়াই কৈছিলে যে আমি য'ত নিজৰ প্ৰাৰ্থী থাকিব বা এলায়েন্সৰ প্ৰাৰ্থী থাকিব, আজি আমি আল্লাহৰ নামত শপত খাই কওঁ যে আমাৰ প্ৰাৰ্থীকো জিকাম, য'ত এলায়েন্সৰ প্ৰাৰ্থী থাকিব এলায়েন্সৰ প্ৰাৰ্থীকো জিকাম। গতিকে কালি যিটো লাহৰীঘাট সমষ্টিৰ ৰাইজৰ দলৰ কমিটিয়ে ক্ষোভ প্ৰকাশ কৰিছে, এই বিষয় লৈ মই ডিষ্ট্ৰিক্ট আমাৰ ৰাইজৰ দলৰ ডিষ্ট্ৰিক্ট কমিটিৰ লগত কথা পাতিছো। আজিৰ ভিতৰতে তেওঁলোকক ছাছপেনশ্যন কৰা হ'ব। আৰু মই জিং সমষ্টিৰ ৰাইজৰ দলৰ সভাপতি হিচাপে লাহৰীঘাটত আগতে মই জিলা পৰিষদ মেম্বাৰ আছিলো মৰিয়াবাৰীৰ। আমি যিমান ৰাইজৰ দলৰ মানুহ আছে চবকে কংগ্ৰেছ দলক ভোট দিবৰ কাৰণে লাহৰীঘাটত আহ্বান জনাইছো। আৰু আপোনালোকে দেখিছে যোৱা দেওবাৰে আমাৰ নেতা অখিল গগৈ ডাঙৰীয়া লাহৰীঘাট সমষ্টিৰ আপোনাৰ মৰিয়াবাৰী ইন্দিৰা ফিল্ডত আহি পেলাই আসিফ নজৰৰ লগত মিটিং কৰি চবকে কৈ দিছে যে আমাৰ ৰাইজৰ দলৰ যিমান ভোটাৰ আছে, কৰ্মী আছে, চবেই কংগ্ৰেছ দলক ভোট দিব লাগে। আমি এইবাৰ চৰকাৰ পৰিৱৰ্তনৰ যাত্ৰাত আছো, গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিব লাগে। গতিকে যিসকল কৈছে এইসকল পাগল হৈ গ'ল, বলিয়া হৈ গ'ল। মই ভাবো যিসকল ৰাইজৰ দলৰ এইসকল ৰাইজৰ দলৰ কমিটিত থকাৰ তেওঁলোকৰ কোনো অধিকাৰেই নাই, তেওঁলোকে মৌলিক অধিকাৰ খৰ্ব কৰিছে ৰাইজৰ দলৰ কমিটিত থকাৰ। গতিকে মই এইটো আহ্বান জনাইছো আমাৰ অখিল গগৈ ডাঙৰীয়াক যে ইমিডিয়েট এওঁলোকক ছাছপেনশ্যন কৰিব লাগে। আৰু গোটেই অসমত যেনেকে আমাৰ সভাপতি ডাঙৰীয়াই কৈছে য'ত কংগ্ৰেছৰ প্ৰাৰ্থী আছে কংগ্ৰেছৰ প্ৰাৰ্থীত আমাৰ ভোট দিবৰ কাৰণে, য'ত লুৰিণজ্যোতি গগৈৰ দলৰ প্ৰাৰ্থী আছে তাত আমাৰ মানুহে ভোট দিব, য'ত CPI CPM জনইন্তি কাটাৰ যিমান দলৰ লগত আমাৰ এলায়েন্স হৈছে প্ৰত্যেক দলৰ কেণ্ডিডেটক আমাৰ দলৰ মানুহে ভোট দিবৰ কাৰণে অখিল গগৈ ডাঙৰীয়াই আগতে অনুৰোধ জনাইছে। যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত বহিছিল তেতিয়াও অনুৰোধ জনাইছে। গতিকে মই আকৌ জিং সমষ্টিৰ ৰাইজৰ দলৰ সভাপতি হিচাপে লাহৰীঘাটত মই যিহেতু জিলা পৰিষদ মেম্বাৰ আছিলো মৰিয়াবাৰীত, গতিকে প্ৰত্যেকজন লাহৰীঘাট সমষ্টিৰ ৰাইজৰ দলৰ কৰ্মী তথা ভোটাৰ সকলক আসিফ নজৰক ভোট দি জয়যুক্ত কৰিবৰ কাৰণে মই ইয়াৰ পৰা আহ্বান জনাইছো। থাকিব পাৰে AIDF হয়তো তেওঁলোকক মেনেজ কৰি টকা লৈ কিছু সংখ্যক কিছু মানুহ আছে টকা লৈ AIDF-ৰ পাল্লাত উঠি যাতে AIDF-টো জিকে। তেওঁলোকে জাতিৰ স্বাৰ্থত কাম কৰা নাই, তেওঁলোকে অসমৰ স্বাৰ্থত কাম কৰা নাই, তেওঁলোকে আমাৰ নেতা অখিল গগৈ ডাঙৰীয়াই যিটো কৈছে তাৰ বিৰোধিতা কৰিছে। গতিকে তেওঁলোক এতিয়া দলত থকাৰ উপযুক্তই নহয়। গতিকে আমাৰো সন্দেহ হৈছে যে AIDF-এ মেনেজ কৰি টকা দি এওঁলোকক এটা প্ৰেছ মিট দিয়াইছে।